নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই পংকজ বৰুৱা ৰাইট এডুকেশ্যন তৰফৰ পৰা আজি মই অসমীয়া লোক সাহিত্যৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে নিশ্চয় গম পাইছেই, অসমীয়া যিটো লোক সাহিত্য আছিলে সেই লোক সাহিত্যৰ ভিতৰত যদি এটা আমি ভাগ চাবলৈ যাওঁ, সাধুকথা, ফকৰা যোজনা, প্ৰবাদ আৰু প্ৰবচন। ইয়াৰ এই টপিকটোৰ আমি আজি যিটো আমাৰ প্ৰথম অংশ সাধুকথাৰ ওপৰত আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে নিশ্চয় গম পাইছেই, UGC নেটৰ যিটো আমাৰ প্ৰথম অধ্যায় আছে ইউনিট 1, তাতে লোকসাহিত্যৰ অসমীয়া লোকসাহিত্য, মালিতা, ফুল কোঁৱৰৰ গীত, মণি কোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, যিবিলাক আমাৰ বদন বৰফুকনৰ গীত, কন্যা বাৰমাহী গীত আৰু অসমীয়া লোকগীতৰ আইনাম, উমলা গীত, বিয়ানাম, বিহুনাম, গোৱালপৰীয়া লোকগীত, এই গোটেইকেইটা টপিকৰ ওপৰত মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। আৰু এই ইউনিট 1ৰ আজি মই এই সাধুকথাৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিব আহিছোঁ। আৰু এই ভিডিঅ'টোত মই আপোনালোকক সাধুকথাৰ কিছুমান বৈশিষ্ট্য, লগতে সাধুকথাৰ যিবিলাক শ্ৰেণী বিভাজন আৰু লগতে সাধুকথা ক'ৰ পৰা কেনেকৈ আৰম্ভ হ'ল বা কেনেকৈ যুগ পৰিৱৰ্তন হৈ যেনেকৈ যিবিলাক আমাৰ এই লোককথাৰ পৰা যেনেকৈ যিমান ধৰণৰ ভাগত ভাগ কৰিব পাৰি, যিবিলাক বিষয়বস্তু বা যিবিলাক সংযুতি ৰাখি প্ৰসংগ অনুসৰি কেনেদৰে ভাগ কৰিব পাৰি, সেইখিনিৰ ওপৰত মই আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যিহেতু UGC নেটৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, আগতে 2025 চনৰ যিবিলাক আমাৰ 8 জানুৱাৰীত হৈছিলে তাত তেতিয়াও আহিছিলে, 2023 চনতো আহিছিলে, 24 চনতো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। মই এই কুৱেশ্যনখিনিৰ ওপৰত মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ। যদি আপোনালোকে চাই, সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে অসমীয়া লোকসাহিত্যৰ যদি প্ৰধানতঃ 3 প্ৰকাৰ বুলি তেখেতে মন্তব্য কৰিছিলে, এইটোও আহিব পাৰে কুৱেশ্যনত, তেতিয়া আপোনালোকে অপশ্যন 1ত দিব লাগিব লোকগীত, অপশ্যন 2ত দিব লাগিব ফকৰা যোজনা আৰু প্ৰবচন, আৰু অপশ্যন 3ত আছে সাধুকথা। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন UGC নেট বা স্লেটৰ এক্সামত তুলি দিব পাৰে। এতিয়া মই ক'লোৱেই যে বিষয়বস্তু, সংযুতি আৰু প্ৰসংগ অনুসৰি গদ্যধৰ্মী যিবিলাক লোককথা, সেই লোককথা বা সাধুকথা, এই সাধুকথা বুলি কোৱা হয় বা লোককথাও বুলি কোৱা হয়। ইয়াক আমি তিনিটা প্ৰকাৰত ভাগ কৰিব পাৰোঁ। সেইকেইটা কি বাৰু আপোনালোকে নিশ্চয় গম পাইছে। এটা হৈছে পুৰাবৃত্ত, এটা জনশ্ৰুতিমূলক কাহিনী বা উপাখ্যানমূলক, আৰু এটা সাধুকথা বা সাধু। এই ভিডিঅ'টোত আজি আপোনালোকক মই সাধুকথাৰ ওপৰত আলোচনা কৰিম। পুৰাবৃত্ত, যিবিলাক আমাৰ মিথ বুলি কোৱা হয়, সেইখিনি বিষয়ে যদি আমি চাবলৈ যাওঁ, প্ৰাচীন কালত যিটো এইবিলাক আমাৰ উৎপত্তি হোৱা সত্য বুলি ঠাৱৰ কৰা আৰু গণ্য কৰা যিবিলাক পৰম্পৰাগত যিবিলাক কাহিনী, সেইবিলাক হৈছে পুৰাবৃত্ত। ইয়াত যদি চাবলৈ যাওঁ, আমাৰ পদ্মাদেৱীৰ জন্ম, মনসা বা পদ্মাৰ জন্ম, কৃষ্ণৰ জন্ম, এইবিলাক হৈছে পুৰাবৃত্ত বা মিথ। আৰু জনশ্ৰুতিমূলক কাহিনীৰ ওপৰত মই আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁৱেই, কিন্তু তথাপিতো মই আকৌ কৈছোঁ, এই জনশ্ৰুতিবিলাক কাহিনীবিলাক হৈছে সত্য ঘটনাৰ সৈতে পৰম্পৰাগত সমল আৰু উপাদান সংযোগ কৰি ব্যক্তি, স্থান, ঘটনা আদি এইবিলাকৰ জনশ্ৰুতিমূলক কাহিনী বা উপাখ্যানত কিছুমান সংলগ্ন থাকে বা সম্পৰ্ক থাকে। আৰু ইয়াত কিছুমান যদি আমি পুৰাবৃত্ত বা জনশ্ৰুতিৰ মাজত স্পষ্টকৈ পাৰ্থক্য যদি চাবলৈ যাওঁ, ইয়াত কিছুমান আমাৰ পাৰ্থক্য দেখা যায়, কিন্তু তথাপিতো আমাৰ পাৰ্থক্য কিছুমান একেবাৰে দিয়াটো অলপ জটিল হৈ যায়। তথাপিতো আপোনালোকে ইয়াতে যদি আমি ভাগ কৰিবলৈ যাওঁ, যেনেকৈ ৰাধিকা শান্তিৰ কাহিনী, কেন্দু কলাইৰ কাহিনী, চন্দু সদাগৰৰ কাহিনী, বেউলা লক্ষীন্দৰৰ কাহিনী, এইবিলাকত যদি চাওঁ আমি জনশ্ৰুতিমূলক কাহিনী গীত বা উপাখ্যানৰ ভিতৰত ধৰা হয়। আৰু এই জনশ্ৰুতিমূলক কাহিনী বা জনশ্ৰুতিমূলক যিবিলাক গীত, এইবিলাকৰ বিষয়ে যদি আমি চাবলৈ যাওঁ, ধৰ্মীয় প্ৰসংগ বা ভোজ মেলাত গায় এইবিলাক আবৃত্ত, যেনেকৈ সাধু পুৰুষসকলে শ্বহীদৰ জীৱন বৃত্তান্ত, এনেকুৱা ধৰণৰ জনশ্ৰুতিমূলক কাহিনী আগৰ পৰা প্ৰচলিত হৈ আছে। তাৰ ওপৰত যদি আমি যদি আমি চাবলৈ যাওঁ সাধুকথা, এই সাধুকথাৰ ওপৰত যদি আমি আলোচনা কৰিবলৈ যাওঁ, ইয়াৰ ওপৰত ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীয়ে সাধুকথাৰ ওপৰত এটা সুন্দৰ মন্তব্য আগবঢ়াই থৈছে। সেইখিনি আপোনালোকে জনাটো অত্যন্ত দৰকাৰ, যিহেতু UGC নেট বা স্লেটত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তেতিয়া আপোনালোকে অপশ্যনটো কেনেদৰে বিচাৰি পাব? যদি আপোনালোকে শুদ্ধ উত্তৰটো যদি নাজানে, তেতিয়া আপোনালোকে মনত ৰাখিব লাগিব যে তেখেতে কৈছিলে এই সাধুবিলাক, অৰ্থাৎ সদাগৰবিলাকে বেপাৰ কৰিবলৈ বিভিন্ন অঞ্চল বা দেশলৈ গৈছিলে। তেওঁলোকে সেই অঞ্চলৰ বা দেশত বিভিন্ন যিবিলাক আমাৰ পৰম্পৰাগত মৌলিক কথা শুনিছিলে, আৰু ঘূৰি ফুৰোতে তেখেতে আকৌ যেতিয়া ঘূৰি আহিছিলে নিজৰ অঞ্চলত সেইবোৰ কৈছিলে। আৰু গতিকে সেই সাধুবিলাকেই এটা অঞ্চলৰ পৰা এটা অঞ্চললৈ এনেকৈ বাগৰি আহিছে। গতিকে তেনেদৰে তেখেতে সদাগৰসকলৰ পৰা বিয়পা বুলি প্ৰফুল্ল দত্ত গোস্বামীয়ে এনেদৰে মন্তব্য কৰিছে। সেইখিনিৰ উপৰিও আৰু যেনেকৈ আমাৰ এই সাধুকথাৰ কিছুমান শ্ৰেণীবিভাজন আছে, সেই শ্ৰেণীবিভাজনৰ ওপৰতো মই এই ভিডিঅ'টোত আপোনালোকক সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, শেষলৈকে চালেহে
ইয়াৰ সঠিক তথ্যটো আপোনালোকে জানিব পাৰিব। সাধুকথাৰ ওপৰত মই এই শ্ৰেণীবিভাজনৰ ওপৰত এটা কমিউনিটি পোষ্ট দিছিলোঁ, কিন্তু সেই কমিউনিটি পোষ্টত আপোনালোকে দেখিছোঁ যে বহুতেই এই প্ৰশ্নটোৰ উত্তৰ ভুল কৰিছে। গতিকে সাধুকথাৰ ওপৰত যদিও দেখাত একেবাৰে যদি টপিকটো একেবাৰে সহজ নিচিনা লাগে, কিন্তু আপোনালোকে হয়তো পৰীক্ষাত গৈ এটা সৰু এটা টপিক ভালকৈ নাজানিলে আপোনালোকে ভুল কৰাৰ সম্ভাৱনা থাকে। সাধুকথা বুলি ক'লে এতিয়া মূলতঃ আহোঁ, এইবিলাক হৈছে কিবিলাক মৌলিক যিবিলাক আমাৰ মৌখিক সাহিত্যৰ এটা প্ৰধান শাখা হৈছে সাধুকথা। আৰু ইয়াতে যদি চাওঁ আমাৰ জনজীৱনৰ কিছুমান প্ৰতিচ্ছবি আমি দেখা পাওঁ ইয়াতে। এইবিলাক আমাৰ অলিখিত সাহিত্য বা অলিখিত সাহিত্য, ইয়াৰ উৎপত্তি বিকাশ কেতিয়া হৈছিলে, কেনেকৈ বিৱৰ্তন হৈছিলে, আমি সঠিক তথ্য আমি দিব নোৱাৰোঁ। লোকবিশ্বাস, কল্পনা, চিন্তা, আদৰ্শ এইবিলাক আমাৰ সঞ্চিত হৈ থাকে। আৰু যুগ যুগ ধৰি এটা যুগৰ পৰা এটা যুগলৈ কিছুমান মুখ বাগৰা কিছুমান সাহিত্য হৈছে এইবিলাক সাধুকথা বা মৌখিক সাহিত্য। এই সাধুকথাৰ যদি আমি বৈশিষ্ট্য যদি লক্ষণবিলাকৰ বিষয়ত যদি আমি চাবলৈ যাওঁ, ইয়াৰ ওপৰত মই বিশেষ আৰু খুব বিশদভাৱে আলোচনা কৰিম। এইবিলাক যদি সাধুকথাৰ বিশিষ্ট যদি আমি লক্ষণবিলাক যদি চাবলৈ যাওঁ, এইবিলাক হৈছে পৰম্পৰাগত, মানে মুখ বগৰা, এটাৰ পৰা এটালৈ আহিছে, এজনৰ পৰা আন এজনলৈ গৈছে। আৰু এই সাধুকথাৰ যদি আমি ইতিহাস যদি চাবলৈ যাওঁ, লক্ষীনাথ বেজবৰুৱাই পোনপ্ৰথমে অসমীয়া এই সাধুবিলাক সংগ্ৰহ কৰি তেখেতে লিপিবদ্ধ কৰিছিলে। সেইটো কুৱেশ্যন আহিব পাৰে, আপোনালোকে এইটো এটা মনত ৰাখিবলৈ যত্ন কৰিব। আৰু এই সাধুবিলাকৰ অতি প্ৰাচীন হয়, আমাৰ সমান্বয়ে যদি আমাৰ য'ত সমাজত যদি প্ৰচলিত হৈ থাকে তেনেহ'লে চলি থাকিব। যদি লিখিত আকাৰ নাথাকে, হয়তো আমাৰ মনৰ পৰা বা আমাৰ জনমানসৰ পৰা এই সাধুবিলাক হেৰাই যাবও পাৰে। যিহেতু আমাৰ নতুনতাৰ বা আধুনিকতাৰ গৰসত আমাৰ বহুতো সাধু বা প্ৰবাদ, প্ৰবচন, ফকৰা সেইবিলাক লোপ পাব ধৰিছে। গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে জনাটো অত্যন্ত দৰকাৰ বুলি মই ভাবোঁ। এই সাধুকথাৰ ওপৰত যদি চাওঁ, আমি থলুৱা কিছুমান সাধুকথা আছে, যিবিলাক কিছুমান সংস্কৃতৰ পৰা অহা সাধু আছে, আৰু বিদেশীমূলীয় কিছুমান সাধু আছে। এতিয়া এই থলুৱা সাধু কোনবিলাক হয়, যেনেকৈ চাওঁ আমাৰ ইয়াৰ উদাহৰণ সুধিব পাৰে পৰীক্ষাত, তেতিয়া আপোনালোকে গম পাব থলুৱা সাধু। বান্দৰ শিয়ালৰ সাধু এটা থলুৱা সাধু, তেজীমলাৰ, কুকুৰীকণা জোঁৱাই, তাৰপৰা টেটুন, বুঢ়া বুঢ়ীৰ সাধু, চিলনী জীয়েকৰ সাধু, এইবিলাক হৈছে থলুৱা সাধু। আকৌ কিছুমান সংস্কৃতৰ পৰা অহা কিছুমান সাধু আছে। যদি আমি সংস্কৃতৰ পৰা অহা সাধুবিলাক যদি আমি চাবলৈ যাওঁ, সেইবিলাক হৈছে কি হৈছে, সেইবিলাকৰ যোগেদি আমাৰ ঘাইকৈ নীতিজ্ঞান কিছুমান আমি পাওঁ। সেই সাধুবিলাকৰ যদি উদাহৰণ যদি সোধে, সংস্কৃতৰ পৰা অহা সাধু যেনেকৈ পঞ্চতন্ত্ৰ, তন্ত্ৰ আৰু ইটোপদেশ, এইবিলাক হৈছে সংস্কৃতৰ প্ৰভাৱত সৃষ্টি হৈছে এনেকুৱা সাধু। আৰু ইয়াৰ মূলতঃ যদি চাবলৈ যাওঁ, এইবিলাক হৈছে নীতিজ্ঞানমূলক। তাৰ উপৰিও কিছুমান বিদেশী সাধু আছে। বিদেশী প্ৰব্ৰজকবিলাক বা বিদেশী আক্ৰমণকাৰীবিলাক আমাৰ ভাৰতবৰ্ষলৈ আহিছিলে বা আমাৰ অসমলৈ আহিছিলে, সেইবিলাকো কিছুমান সাধু আমাৰ আহিছিলে। কিছুমান প্ৰব্ৰজনকাৰী আছে, তেখেতসকলেও যদি আহে, সেই বা আমাৰ বেপাৰ বাণিজ্যৰ কাৰণেও আমাৰ অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰা বিভিন্ন ঠাইলৈ মানুহবোৰ গৈছিলে। তেতিয়াও আমাৰ বিদেশত গৈ কিছুমান সাধু শিকি আহিছিলে, যেনেকৈ বিদেশী সাধু, ইছপৰ সাধু গ্ৰীচ দেশৰ সাধু হৈছে ইছপৰ সাধু। এইটোৰ ওপৰত কুৱেশ্যন দিব পাৰে। গতিকে এই ইছপৰ সাধুবোৰ অসমীয়া সাহিত্যত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। এতিয়া সৰবজান সাধুত এটা খুব সুন্দৰ এনেদৰে আমাৰ সাঁথৰ দিছে। এইটো কেতিয়াবা আপোনালোকক সাঁথৰ হিচাপেও দিব পাৰে, এইটো সাধু কথাও বুলি দিব পাৰে। গতিকে আপোনালোকে কনফিউজ নহ'ব, ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিজে চাই ল'ব। যদি সাঁথৰ বুলি থাকে তেতিয়া আপোনালোকে সাঁথৰ বুলিও দিব পাৰিব, নহ'লে যদি চাই এইটো সৰবজান যিটো সাধু, সেই সাধুৰ পৰা এইটো অনা হৈছে। এক কলো দেখি হাঁহ দৈ বোলোতেই ওলাল হাড়ডাল, এই বেলিহে পৰিল ফৰিঙৰ মৰণৰ পাল। গতিকে এইটো এটা সাধুৰ বৰ সুন্দৰ এনেকুৱা ধৰণৰ আমি প্ৰচলিত কিছুমান কাহিনী দেখা পাওঁ। এইবিলাক কিছুমান জন্তু সম্পৰ্কীয় হ'ব পাৰে, কিছুমান অলৌকিক বা টেটুন জাতীয় সৃষ্টি সম্পৰ্কীয়, হাস্যৰসাত্মক কিছুমান এনেকুৱা ধৰণৰ বিভিন্ন ভাগত আমি শ্ৰেণীবিভাজন কৰিব পাৰোঁ। এই শ্ৰেণীবিভাজনৰ ওপৰত মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ আলোচনা কৰিম। গতিকে ভিডিঅ'টো আপোনালোকে চাই যাওক। যদি এই শ্ৰেণীবিভাজনখিনি যদি আপোনালোকে নাজানে, তেনেহ'লে আপোনালোকৰ পৰীক্ষাত উত্তৰ দিয়াত যথেষ্ট দিগদাৰ হ'ব পাৰে। এই সাধুবিলাক যদি চাওঁ, আমাৰ প্ৰকৃতি জগতৰ কিছুমান উপাদান, জীৱ জন্তু, চৰাই চিৰিকটিৰ ওপৰত এইবিলাক ভাগ কৰা হয়, যেনেকৈ বান্দৰ আৰু মেকুৰীৰ বা শিয়ালৰ সাধু, বাঘ আৰু কেঁকুৰাৰ সাধু, বা এনেকুৱা ধৰণৰ কিছুমান হৈছে এই প্ৰকৃতি সম্পৰ্কীয় সাধু। অলৌকিকতাৰ সাধু যদি আমি চাবলৈ যাওঁ, চম্পাৱতী বা তেজীমলাৰ সাধু, এইবিলাক হৈছে অলৌকিকতা অসামান্য বিকাশ ইয়াত দেখা যায় চম্পাৱতীৰ সাধুত। এনেকুৱা ধৰণৰ অলৌকিক সাধুৰ যদি উদাহৰণ সোধে, তেতিয়া আপোনালোকে চম্পাৱতী দিব লাগিব বা তেজীমলা বুলি দিব লাগিব। সুহুতি হাস্যৰকৰ কিছুমান সাধু আছে, যেনেকৈ সাত ভাই, কুকুৰীকণা জোঁৱাই, এইটো বামুণৰ লিটিকাই, এনেকুৱা ধৰণৰ সাধুবিলাক হৈছে এইবিলাক হাস্যৰসৰ সাধু। যদি চাওঁ, আমি বিবিধ বিষয়ৰ কিছুমান আমাৰ
সাধু হ'ব পাৰে, যেনেকৈ ঠগ বা টেঙৰ মানুহক লৈ ৰচিত সাধু কিছুমান হ'ব পাৰে। সেইবিলাকো যেনেকৈ টেটুন একদম বা লটকন এনেকুৱা ধৰণৰ ঠগ বা টেঙৰ মানুহক লৈ ৰচিত হয়। তেনেকুৱা ধৰণৰ টেঙৰ শ্ৰেণীক কিছুমান উদ্দেশ্য কৰি লিখা হয়। আৰু বিবিধ বিষয়ৰ কিছুমান সাধু আছে, সেইবিলাক যেনেকৈ অ ফুল নুফুল কিয়, পৰুৱা আৰু ভোমোৰা, এইবিলাক হৈছে আমাৰ কিছুমান গীত প্ৰধান বা গীত জাতীয়ও থাকে, দীঘলীয়া গীত জাতীয় কিছুমান সাধু আমাৰ জনমানসত বা অসমীয়া সাহিত্যত আমি দেখা পাওঁ। এতিয়া অসমীয়া সাহিত্যত যদি আমি সাধুকথাৰ যদি আমি বৈশিষ্ট্য যদি চাবলৈ যাওঁ, এইবিলাক যথেষ্ট সহজ সৰল ভাৱৰ হয়, নৈতিক শিক্ষা এইবিলাকত পাওঁ, কল্পনা প্ৰাচুৰ্য কিছুমান থাকে, কাল্পনিক হয় এইবিলাক, আৰু কিছুমান ধৰ্মীয় বা সংস্কৃতিৰ কিছুমান প্ৰভাৱ দেখা যায়, প্ৰকৃতিৰ প্ৰতি কিছুমান মমতা এই অসমীয়া সাধুকথাৰ বৈশিষ্ট্যত দেখা যায়। গতিকে এনেকুৱা ধৰণৰ অপশ্যন তুলি দিব পাৰে। যদি আমি কল্পনাৰ প্ৰাচুৰ্য বুলি কোৱাৰ লগে লগে প্ৰকৃতি বা পশু পক্ষীৰ মাজত অস্বাভাৱিক ঘটনাৰ কিছুমান সমাৱেশ এইবিলাকত দেখা যায়। নৈতিক শিক্ষা বুলি কোৱাৰ লগে নিশ্চয় জানে জীৱনৰ লগত কেনেকৈ আমি খাপ খাব পাৰি, সেইবিলাক কিছুমান সাধু থাকে। সাধুত একেবাৰে সৰু কণ মানুহৰ লগতে ডাঙৰ মানুহকো মন ভুলাব পৰা কিছুমান সৰলতা কিছুমান ভাৱ দেখা যায়। গতিকে এইবিলাক হৈছে সাধুকথাৰ কিছুমান বৈশিষ্ট্য, সেইখিনি আপোনালোকে চাই যাব। সাধুকথাৰ প্ৰকাৰ বুলি কোৱাৰ লগে লগে সাধুকথাৰ প্ৰকাৰ হৈছে কিছুমান প্ৰাণী সাধুকথা, বিভিন্ন ধৰণৰ উদাহৰণস্বৰূপে যদি লওঁ, আমাৰ শিয়ালৰ চতুৰালি কিছুমান, সেইবিলাক হৈছে প্ৰাণী বিষয়ক সাধুকথা। আকৌ দেৱ দেৱতাৰ যদি আমি সাধুকথা যদি উদাহৰণ হিচাপে লওঁ, দুৰ্গা মাতাৰ সাধুকথা যদি আমি দেৱ দেৱতাৰ সাধু, যেনেকৈ হিন্দু ধৰ্ম বা বিভিন্ন ধৰণৰ আমাৰ ধৰ্ম সম্পৰ্কীয় কিছুমান সাধু, তেনেকুৱা ধৰণৰ আমাৰ জনমানসত প্ৰচলিত আছে। ৰাজকীয় সাধু বুলি ক'লে ৰজা মহাৰজাৰ সকলৰ যেনেকৈ ৰাজকুঁৱৰী তিৰোতামাৰ সাধু, এনেকুৱা ধৰণৰ সাধু কিছুমান আছে। নৈতিক সাধুকথা বুলি ক'লে সাধু আৰু চোৰৰ সাধু, তেনেকুৱা ধৰণৰ ভূত পেটৰ সাধু বুলি কোৱাৰ লগে লগে আপোনালোকে ভূত কেনেকৈ অকুৰ পৰা ভূত পেট ডাইনী বা অলৌকিক শক্তিৰ কাহিনী, এনেকুৱা ধৰণৰ আমাৰ অসমীয়া লোকসাহিত্যত এই সাধুবিলাক প্ৰচলিত হোৱা দেখা যায়। এইবিলাক হৈছে অসমীয়া সাধুকথাৰ প্ৰকাৰ। এতিয়া অসমীয়া মই কৈছিলোঁৱেই যে সাধুকথাৰ শ্ৰেণীবিভাজন, এই টপিকটো মষ্ট ইম্পৰ্টেণ্ট হয়। যিহেতু মই এটা কমিউনিটি পোষ্টত এটা কুৱেশ্যন দিছিলোঁ, সেই কুৱেশ্যনটো কিন্তু আপোনালোকে ভুল কৰা দেখা যায়। সেইটো মই দিছিলোঁ আমাৰ কৰ্মপুঞ্জিত বা নিৰ্ধাৰিত ঘড়ী সাধুকথাৰ ওপৰত, কিন্তু আপোনালোকে এই কুৱেশ্যনটো ভুল কৰা মই দেখা পাইছোঁ। গতিকে এই সাধুকথাৰ যদি আপোনালোকে এই শ্ৰেণীবিভাজনখিনিৰ বিষয়ত যদি সবিশেষ যদি নাজানে, তেনেহ'লে পৰীক্ষাত কিন্তু আপোনালোকে ভুল কৰি থৈ আহিব। গতিকে আহকচোন আমি প্ৰথমতে চাওঁ জন্তু কেন্দ্ৰিক কিছুমান সাধুকথাৰ ওপৰত। এই জন্তু কেন্দ্ৰিক সাধুকথা বুলি কোৱাৰ লগে লগে জীৱ জন্তুৰ ওপৰত উদ্দেশ্য কৰি এইবিলাক সাধুবিলাক ৰচিত, যেনেকৈ আমাৰ ধোঁৱা কাউৰী সাধু, শিয়ালৰ সাধু, শিয়াল আৰু কাছৰ সাধু, বগলী বা বাঘৰ সাধু, এনেকুৱা ধৰণৰ কিছুমান কাহিনী প্ৰচলিত আছে। মানে জাতক বা পঞ্চতন্ত্ৰ ইছপৰ সাধু, এইবিলাক সাধুৰ কিছুমান এইবিলাকৰ নৈতিক শিক্ষা প্ৰদান কৰে, যেনেকৈ শিয়াল আৰু বান্দৰণী, টুনিজানৰ কেঁকুৰি, এইবিলাক জন্তু কেন্দ্ৰিক সাধুৰ উদাহৰণ। সেইখিনিৰ ওপৰত আপোনালোকৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছতে চাওকচোন আমাৰ যাদুমূলক, দ্বিতীয়টো অপশ্যনটো আছে যাদুমূলক বা বিস্ময় বা ৰোমান্টিক বা অলৌকিক কিছুমান সাধুকথা। এই যাদুমূলক যদি আমি সাধুকথাৰ বিষয়ে যদি চাবলৈ যাওঁ, এই যাদুমূলক সাধুকথাবিলাক কি হয়? কিছুমান যেনেকৈ যদি জাৰ্মানত এইটো মাৰ্খেন বুলি কোৱা হয়, জাৰ্মান ভাষাত এই সাধুবিলাকক মাৰ্খেন বুলি কোৱা হয়। ইংৰাজী ভাষাত এই সাধুকথাবিলাক যাদুমূলক সাধুকথা বা পৰী সাধু, বীৰ সাধু হিচাপে এনেকুৱা ধৰণৰ প্ৰচলিত আছে। মানে দুঃসাহসিক কৰ্মৰ প্ৰতি আকৰ্ষণ কিছুমান এই সাধুকথাবিলাকত দেখা যায়। তেজীমলাৰ সাধু, কমলাকুঁৱৰীৰ সাধু, ফুল কোঁৱৰৰ সাধু, মণি কোঁৱৰৰ সাধু, তেজা আৰু তেজীৰ সাধু, পাণচৈ চম্পাৱতীৰ সাধু, এইবিলাক হৈছে যাদুমূলক সাধুকথাৰ উদাহৰণ। এনেকুৱা ধৰণৰ কুৱেশ্যন দি দিব পাৰে আপোনালোকে, সেইখিনি কিন্তু চাই যাবলৈ নাপাহৰিব। তাৰপিছত আমাৰ যদি আমি চাওঁ নৈদানিক কিছুমান সাধুকথা, নৈদানিক সাধুকথা বা ব্যাখ্যামূলক যদি সাধুকথা, এই ব্যাখ্যামূলক সাধুকথা বুলি কোৱাৰ লগে এই সাধুকথাবিলাকত কি হয় জানেনে? কিয় হ'ল, কেনেকৈ হ'ল, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন যদি আমাৰ জাগৃত যদি হয়, সেইবিলাকে হৈছে আমাৰ যাদুমূলক বা ব্যাখ্যামূলক সাধুকথা বা নৈদানিক কিছুমান সাধুকথা। যদি আমি সাধুকথাত সাধাৰণতে জগত সৃষ্টি কেনেকৈ হ'ল, বিভিন্ন বস্তুৰ উৎপত্তি কেনেকৈ হ'ল, পূজা পাতল আদি কেনেকৈ হ'ল, মানে যেনেকৈ তামোল পাণ পিঠাগুড়ি আদি বস্তু ব্যৱহাৰ কেনেকৈ কৰিব লাগিব, গছ গছনি তৰুলতাৰ কেনেকৈ জন্ম হ'ল, এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ যদি পৰাই আমাৰ এনেকুৱা ধৰণৰ সাধুকথা কিছুমান নৈদানিক সাধুকথা বা ব্যাখ্যামূলক সাধুকথাৰ সৃষ্টি হোৱা বুলি আমি উল্লেখ কৰিব পাৰোঁ। আৰু নেক্সটটো যদি চাওঁ ঘৰটো আমাৰ টেটকুটিটো কি হয় বাৰু? টেটকুটি মানে হৈছে ঠাট্টা মস্কৰা বিষয়ক সাধু, এইবিলাক হৈছে টেটকুটি। এইটো এটা মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। টেটকুটি বুলি আহি যাব পাৰে, জেষ্ট বুলি কোৱা হয় এইটোক সাধুকথাক। আৰু এনেকডট বুলিও কোৱা হয়, এনেকডট বা যদি আমি ব্যাখ্যাত্মক সাধুকথা জক বুলি এনেকুৱা ধৰণৰ সামৰি ল'ব পাৰোঁ। আৰু এই সাধুকথাবিলাকৰ যদি আমি উদাহৰণ হিচাপে লওঁ, গোসাঁই প্ৰভুৰ টেটকুটি, ব্ৰাহ্মণ ঠাকুৰৰ টেটকুটি, মৌজাদাৰৰ টেটকুটি, এইবিলাক আমি আঙুলিয়াব পাৰোঁ। তাৰপিছত যদি আমি শুদ্ধ কাহিনী কিছুমান যদি আমি লওঁ, এই শুদ্ধ কাহিনী বুলি ক'লে গজাখৰি কথাৰ কিছুমান নিৰ্দেশক লৈ আমি দিব পাৰোঁ, যেনেকৈ
এনেকডোট বা উপাখ্যান যিবিলাক আমাৰ পল্লৱিত হয় ব্যক্তি বা জন্তু স্মৰণযোগ্য বা ঘটনা স্থান আদি কেন্দ্ৰ কৰি এইবিলাক আমাৰ সত্য কাহিনী কিছুমান এনেকৈ ল'ব পাৰোঁ। মূৰ্খৰ সাধু বুলি কোৱাৰ লগে লগে গম পাইছে আমাৰ জনমানসত বিভিন্ন ধৰণৰ শতমূৰ্খ বামুণৰ মূৰ্খ জোঁৱাই অজলা বা টৌমূৰা এনেকুৱা ধৰণৰ সাধু কিছুমান প্ৰচলিত আছে। এই সাধুবিলাকত কি হয় ওপৰ শ্ৰেণীৰ মূৰ্খৰ সাধু কথাৰ জৰিয়তে কোনোবা এটা জনগোষ্ঠীৰ মূৰ্খামিৰ সমসাময়িক মানে ঠাট্টা মস্কৰা বিদ্ৰূপ কৰা এনেকুৱা কিছুমান মূৰ্খৰ কাহিনী কিছুমান আমাৰ অসমীয়া সাধুত প্ৰচলিত আছে। যিহেতু টেটুন আৰু টেটুনৰ সাধু কথা এই ভিডিঅ'টো যথেষ্ট দীঘল হৈ গৈছে, কিন্তু আপোনালোকে এইখিনি যি বিষয়ে জানিবই লাগিব। টেটুন বুলি কোৱাৰ লগে লগে কি হয় টেণ্টুন বুলি কোৱাৰ লগে লগে এই চৰিত্ৰটোত কি হয় প্ৰতাৰক যিবিলাক আমাৰ চৰিত্ৰ যিটো পুৰুষ চৰিত্ৰ এই পুৰুষ চৰিত্ৰ নায়কে এটা শ্ৰেণী আনটো শ্ৰেণীক যিটো ঠগোৱা যিটো হয় টেটুন বা টেণ্টুনৰ চৰিত্ৰত কিছুমান এনেকুৱা দেখা যায়। আৰু এই সমাজৰ জেদি আৰু মানে অমানৱীয় কিছুমান চৰিত্ৰ কিছুমান বৈশিষ্ট্য এই টেটুনত এনেকুৱা জন্ম হয়। টেটুনত অসংযত আৰু সাংঘাতিক কিছুমান চৰিত্ৰ দেখা যায়। আমি ইয়াৰ যদি অসমীয়া টেটুনৰ সাধু বুলি কোৱাৰ লগে লগে টেটুন তামুলী, টেটুন বামুণৰ বহুৱা, বান্দৰ আৰু শিয়াল আৰু ঘৰিয়াল, শিয়াল আৰু হাতী এইবিলাক হৈছে টেটুন বা টেণ্টুনৰ সাধু কথা। সেইখিনি আপোনালোকে চাই যাব। তাৰপিছত যদি চাওঁ আমাৰ কৰ্মপঞ্জিত বা নিৰ্ধাৰিত গঢ়ি সাধু কথা। এই কৰ্মপঞ্জিত বা নিৰ্ধাৰিত গঢ়ি সাধুৰ ওপৰত মই এনেদৰে দিছিলোঁ কমিউনিটি পোষ্টত ভেকুলীৰ পিঠিত কিয় শহু হয় এনেদৰে অপশ্যনটো দিছিলোঁ। তাতে মই দিছিলোঁ যে আপোনালোকৰ এইটো এটা কৰ্মপঞ্জিত বা নিৰ্ধাৰিত গঢ়ি সাধু কথাৰ উদাহৰণ মিছলীয়া সাধু অন্তহীন সমস্যামূলক এনেদৰে দিছিলোঁ। কিন্তু আপোনালোকে এইটো মই প্ৰশ্ন ভুল হোৱা দেখা পাইছোঁ। বহুতেই ইয়াৰ ওপৰত সঠিক আপোনালোকৰ তথ্যটো দিব পৰা নাই। ইয়াৰ অৰ্থটো কিয় জানেনে? মানে নিৰ্ধাৰিত গঢ়ি সাধুৰ আপোনালোকে বৈশিষ্ট্যখিনি জানিব লাগিব। এই নিৰ্ধাৰিত গঢ়িৰ সাধুৰ যদি আমি চাওঁ কৌতুকপূৰ্ণ হয়, হাস্যকৰ হয় আৰু খেল ধেমালিৰ কিছুমান বৈশিষ্ট্য কিন্তু এইবিলাকত আমি সম্বলিত হৈ থাকে। গতিকে এই কাহিনী বা বস্তুবিলাক মানে সাধুত প্ৰাধান্য লাভ নকৰে যদিও এই সাধুত বিভিন্ন ধৰণৰ পৰিস্থিতিত মানে এটা পৰিস্থিতি আন এটা পৰিস্থিতিলৈ ঠেলি দিয়ে, যিটো পৰিস্থিতি আকৌ আন এটা পৰিস্থিতিলৈ ঠেলি দিয়ে। এনেকুৱা ধৰণৰ সাধুত এইবিলাকত আমাৰ পঞ্জিত সাধু কথা বুলি ধৰা হয়। আৰু এই জাতীয় সাধু গড় আৰু সংযুতি নিৰ্ধাৰিত হৈ থাকে। সেইটো কাৰণে ইয়াক নিৰ্ধাৰিত গঢ়ি সাধু কথা বুলি কোৱা হয়। তাৰপিছতে যদি চাবলৈ যাওঁ আমি মিছলীয়া সাধু কথা। মিছলীয়া সাধু কথা বুলি ক'লে আপোনালোকে গম পাইছে ইংৰাজী ভাষাত এইটো যদি আমি চেইন টেলি বুলি কোৱা হয় মিছলীয়া সাধু কথাটোক চেইন টেলি। এই মিছলীয়া সাধু কথা সৰু ল'ৰা ছোৱালীক আমাৰ চল চাতুৰি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ মিছলীয়া সাধু কথা কিছুমান চল চাতুৰি যেনেকৈ কেটছ টেলি বুলি কোৱা হয়। এইটো এনেকুৱা ধৰণৰ অপশ্যন দিয়া নাই, কিন্তু আপোনালোকে দি দিব পাৰে, আপোনালোকে চাই যাব। অন্তহীন সাধু কথা বুলি কোৱাৰ লগে লগে একেবাৰে শেষ হৈ যোৱা সাধুটো নহয়। অন্তহীন সাধুৰ কথা বুলি কোৱাৰ লগে লগে ইয়াৰ বৈশিষ্ট্যবিলাক কি জানেনে? শ্ৰোতা এজনৰ যেতিয়া আপুনি শুনি থাকিব সেইজনৰ আমনি নলগাকৈ সেই কাহিনীটোকে যদি দীঘলীয়া কৰি গৈ থাকে শেষ নহয়, একদম শুনিয়ে থাকিব আৰু আকৌ কওকচোন। যেনেকৈ আইতাই যেতিয়া নাতিনীয়েকক যেতিয়া সাধু কৈ থাকিব, ককাই যেতিয়া নাতিক সাধু কৈ থাকিব, তেতিয়া কি হ'ব? ককা সাধুটো আকৌ কওকচোন, কিবা থাকি গ'ল নেকি? পুনৰাবৃত্তি যিবিলাক সাধু হৈ গৈছে, যিবিলাক অন্ত নহয়, বাৰে বাৰে কিছুমান চলি থাকিব, সেইবিলাকেই হৈছে অন্তহীন সাধু কথা। এতিয়া নিৰ্ধাৰিত গঢ়ি সাধুৰ বহল পৰিসৰৰ অন্তৰ্গত আন এবিধ সাধু হৈছে অন্তহীন সাধু কথা। এণ্ডলেছ টেলি বুলি কোৱা হয় এইটো। আৰু এই সংযুতি পুনৰাবৃত্তিৰ বিশিষ্টভাৱে স্থান লাভ কৰিছে, বাৰে বাৰে হৈছে। তাৰপিছত যদি চাই আপোনালোকে সমস্যামূলক সাধু কথা। এই সমস্যামূলক সাধু কথা বুলি কোৱাৰ লগে লগে আপোনালোকক মই বিশেষ আলোচনা কৰিবলৈ নাযাওঁ। এই সমস্যামূলক সাধু কথাবিলাক যদি আপোনালোকে চাই এই সাধুটোত কিছুমান প্ৰশ্ন আহিব পাৰে। আৰু এনেকুৱা সমস্যামূলক সাধুৰেই হৈছে সমস্যামূলক সাধু। এই সাধুত এটা কাহিনী থাকে আৰু কাহিনীটোৰ যদি আমি পৰিণতিত যদি চাবলৈ যাওঁ সমস্যাত এটা প্ৰশ্ন জড়িত হৈ থাকে আৰু ইয়াৰ উত্তৰ যিটোৱে দিব পাৰিব সেই তাৰ পিছতেই এতিয়া সমস্যা সমাধান হ'ব আৰু এনেকুৱা সমস্যা সমাধানৰ সাধুটোৰ সামৰণি পৰিব। এনেকুৱা ধৰণৰ কিছুমান হয়। আৰু কথাগীত বুলি কোৱাৰ লগে লগে কথা আৰু গীত, যিটো কথা আৰু গীত সেইটোৱে কথাগীত। সাধুত কিছুমান সাধুত কথাও থাকে গীতো থাকে, সেইবিলাকেই কথাগীত। যেনেকৈ কমলা কুঁৱৰীৰ গীত, তেজীমলাৰ গীত, এনেকুৱা ধৰণৰ এইবিলাক হৈছে সাধু কথাৰ গীতৰ কথাগীত সাধুৰ উদাহৰণ। তাৰপিছত আমাৰ ধৰ্মমূলক সাধু কথাৰ যদি আমি উদাহৰণ যদি চাবলৈ যাওঁ উপনী গৌৰী কথা, বামুণীৰ কথা। আৰু এই ধৰ্মমূলক সাধু কথাত পাপ পুণ্য নৰক কেনেকৈ জড়িত থাকে এইবিলাকত। তাৰপিছত আমাৰ এইবিলাক ধৰ্মীয় সাধুত যিবিলাক আমাৰ পাত্ৰ পাত্ৰী বা চৰিত্ৰবোৰ ধাৰ্মিক বা অধাৰ্মিক মানৱ অলৌকিক কিছুমান চৰিত্ৰ এই সীমাৰেখাৰে এইবিলাক সীমিত ৰেখাৰে বান্ধ খাই থাকে। আৰু তাৰ পিছত যদি চাওঁ আমাৰ নিষিদ্ধ সাধু কথা কোনখিনি পৰে? যিবিলাক আমাৰ সমাজত নিষিদ্ধ, যেনেকৈ ৰাতি
ৰাতি বাহিৰলৈ নাযাবা দেই, বাঘ ওলাব, মানে ৰাতি সাপৰ নাম নল'বা দেই, বা ৰাতি বাঘৰ নাম নল'বা, সাপৰ নাম নল'বা, সাপ ওলাব। গতিকে এনেকুৱা ধৰণৰ নিষিদ্ধ, ৰাতি সাপৰ নাম ল'ব নাপায়। যদি আপোনালোকে বাহিৰলৈ যায়, যদি ডাঙৰ মানুহৰ আগত উৱনি ল'বা বা উৱনি ল'ব নাপায়, এই ডাঙৰ মানুহৰ আগত হাঁহিব নাপায়, কথা কৈ থাকোঁতে ক'ব নাপায়, এনেকুৱা ধৰণৰ নিষিদ্ধ কিছুমান সাধু কথা আমাৰ অসমীয়া সমাজত আমাৰ দেখা যায়। তাৰ উপৰিও যদি চাওঁ আমি উদাহৰণ হিচাপে ধোঁৱা কাউৰী বা আমাৰ টুনিৰ সাধুটোত যদি আমি চাবলৈ যাওঁ, ধৰি লওক তেতিয়া যদি চাই মুখ ধুই আহাগৈ, ধোঁৱা কাউৰীক মুখ ধুই আহিবলৈ কৈছিলে, এনেকুৱা ধৰণৰ কিছুমান নিষিদ্ধ সাধু কথা যদি হেৰি কৰিবলৈ মন আছে। আকৌ বান্দৰ আৰু শিয়ালৰ সাধু কথাত যদি চাওঁ, আমাৰ শিয়ালে বজাৰৰ মানে ৰজাৰ ডবাটো বজাবলৈ বান্দৰক মানে বাধা দিছিলে, এনেকুৱা ধৰণৰ কিছুমান আমাৰ নিষিদ্ধ সাধু কথা আছে। এনেকুৱা ধৰণৰ মানে পৰম্পৰাগত সাধু কথাবিলাক আমাৰ যেনেকৈ উৰণি লোৱা নোলোৱা এইখিনি মই ক'লোৱেই। গতিকে হহা কন্দা এইবিলাকে হৈছে নিষিদ্ধ সাধু কথাৰ উদাহৰণ। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, আপোনালোকক চাই যাব। কিন্তু শেষত যদি চাওঁ অজাচাৰী সাধু কথা, এই অজাচাৰী সাধু কথা কোনটো হয়? অজাচাৰী সাধু কথা বুলি কোৱাৰ লগে লগে আপোনালোকে এইটো এটা বৰ সুন্দৰ টপিক হয়, এইটোৰ ওপৰত আপোনালোকৰ চাই যাব। যদি আমি ডিমাচাসকলৰ মাজত প্ৰচলিত যিবিলাক আমাৰ দৃশ্যমালিতা, এইটো দৃশ্যমালিতা, এই মালিতাটো হৈছে অজাচাৰী সাধু কথাৰ উদাহৰণ। এই দৃশ্যমালিতাত যদি চাওঁ আমি, পিতৃ আৰু কন্যাৰ মাজত কিছুমান সম্পৰ্ক ইয়াত দেখা যায় এই সাধুত। গতিকে এনেকুৱা ধৰণৰ অজাচাৰী এইবিলাকত স্ত্ৰী পুৰুষৰ বাহিৰে অন্য পৰিয়ালৰ মানুহৰ মাজত এই পৰম্পৰাগত এই মানে সাধু কথাবিলাক প্ৰচলিত নহয়। মানে যৌন নিষিদ্ধাচৰণ ভংগৰ আন এটা নাম হৈছে অজাচৰ। গতিকে পল্লৱিত সাধু কথাত এনে অনাচৰী বা যৌন নিষিদ্ধ কিছুমান সাধু কথা বুলি কোৱা হয়। অজাচৰী সাধু কথা বুলি কোৱাৰ লগে লগে এটা কথা মনত ৰাখিব, যৌন নিষিদ্ধ সাধু কথাই হৈছে অজাচাৰী সাধু কথা। ইয়াৰ উপৰিও আৰু কিছুমান আছে, যেনেকৈ আৰু এটা কথা মনত ৰাখিব যে বড়োসকলৰ মাজত ৰাওনা ৰাওনী, জাৰা যে এটা ফাগলা, এনেকুৱা ধৰণৰ সাধু কিছুমান প্ৰচলিত আছে। এইবিলাকো হৈছে অসমীয়া সমাজত, যেনেকৈ পাণচৈত যদি চাওঁ, আৰু এই পাণচৈ যিটো সাধু, এই পাণচৈ সাধুটোত যদি আমি চাওঁ, এইটো এটা অজাচাৰী সাধুৰ উদাহৰণ। আপোনালোকৰ পৰীক্ষাত আহি যাব পাৰে পাণচৈ সাধুটো কি সাধুৰ উদাহৰণ, তেতিয়া আপোনালোকে উত্তৰ দিব লাগিব এইটো এটা পাণচৈ সাধুটো হৈছে অজাচাৰী সাধুৰ এটা উদাহৰণ। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই যাব। এই অজাচাৰী সাধুটো পাণচৈ কি কাৰণে হ'ল? ইয়াতে যদি চাওঁ আমি ভাতৃ আৰু ভগ্নীৰ মাজত কিছুমান মানে অজাচাৰিত্ব কিছুমান ইয়াত দেখা পোৱা যায়, যিবিলাক আমাৰ যৌন নিষিদ্ধ কিছুমান আমাৰ দেখা পোৱা যায় ইয়াতে পাণচৈ সাধুত। সেইটো কাৰণে ইয়াক অজাচাৰী সাধুৰ ইয়াত উদাহৰণ বুলি আমি ল'ব পাৰোঁ। এই ভিডিঅ'টোৰ উপৰিও যদি আমি চাওঁ, বুঢ়ী আইতা সাধুৰ ওপৰত UGC নেট আৰু স্লেটৰ ওপৰত আমাৰ কুৱেশ্যন আহে। এই বুঢ়ী আইৰ সাধু লক্ষীনাথ বেজবৰুৱাদেৱৰ 1912 চনৰ অক্টোবৰ বা নৱেম্বৰ মাহত এইটো প্ৰকাশ পাইছিলে। এই মানে শিশু উপযোগী এখন সাধু সংকলন হয়, আৰু এই সংকলনখনৰ ওপৰত কুৱেশ্যন আহে। এইখন তেখেতে 1911 চনত লিখিছিলে, 1911 চন, আৰু বিভিন্ন জেগাৰ পৰা এইখিনি সংগ্ৰহ কৰিছিলে তেখেতে। আৰু ইয়াত যদি মই এইটো কাৰণেই দিছোঁ, ঔ কুঁৱৰী, তেজীমলা, চম্পাৱতী, তোলা আৰু তেজা, চিলনী জীয়েকৰ সাধু, পাণচৈ, এইটো লটকন, দুই বুধিয়ক, লখিমী তিৰোতা, এইখিনি আপোনালোকে গোটেইখিনি চাই যাব। বুধিয়ক শিয়াল, এজোপা মালিনী আৰু এজোপা ফুল, বা টিপচী চৰাই, বা ধোঁৱা কাউৰী আৰু টিপচী চৰাই। গতিকে এইখিনি আপোনালোকে চাই যাব। ইয়াতে আগতে এটা UGC নেট নে স্লেটত, মই এইটো কোনটো চনত আহিছিলে মই ভালকৈ নাজানো, এইটো মই দেখিছোঁ, কিন্তু তাতে অপশ্যন এটা এনেদৰে দি দিছিলে, চম্পাৱতী সাধুটো কোনখন সাধুকথাৰ বা কোনখন পুথিৰ পৰা সংগ্ৰহ কৰা হৈছে। তেতিয়া চম্পাৱতী বুলি কোৱাৰ লগে লগে আপোনালোকে যাব বুঢ়ী আইৰ সাধুৰ পৰা চম্পাৱতী এই সাধুটো অনা হৈছে। এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়ে। গতিকে নেক্সট এটা মই পাণচৈ সাধুটো কোনখন পুথিৰ পৰা অনা হৈছে, কোনখন কিতাপৰ পৰা অনা হৈছে, কোনখন সাধুকথাৰ পুথিৰ পৰা অনা হৈছে, এনেকুৱা ধৰণৰ দিব পাৰে। গতিকে শিশু উপযোগী এখন সাধুৰ নাম দি দিব পাৰে, শিশু উপযোগী এখন সাধুৰ নাম কোৱা। যদি শিশু উপযোগী তেজীমলা বুলি কোৱাৰ লগে লগে আপোনালোকে গম পাব লাগিব যে শিশু উপযোগী সাধুকথা এখন। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন দিব পাৰে, সেইখিনি চাই যাব। আপোনালোকে এইখনো পঢ়িব পাৰে, অসমীয়া লোক সংস্কৃতি, এইখন কিতাপ পঢ়িব পাৰে নিৰ্মল বৰদলৈ। অসমীয়া লোক কবিতাৰ প্ৰবাহ, ধ্ৰুৱজ্যোতি দাসৰ এইখন কিতাপ আপোনালোকে পঢ়িব পাৰে। ইয়াৰ উপৰিও অসমীয়া জনসাহিত্য, এইখন হৈছে প্ৰফুল্ল দত্ত গোস্বামীৰ। অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী, মই এইখিনিৰ ওপৰত আগতে কৈছোঁৱেই, যতীন্দ্ৰনাথ দুৱৰা। আৰু অসমীয়া সাহিত্যৰ ৰূপৰেখা, মহেশ্বৰ নেওগৰ। অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, এইখনটো একদম আপোনালোকে নিশ্চয় আপোনালোকৰ সকলোৰে হাতত থাকেই, এইখনো আপোনালোকে চাই যাব। ইয়াতো খুব সুন্দৰভাৱে তেখেতে বৰ্ণনা কৰিছে এই সাধুকথাৰ ওপৰত। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আৰু আগৰ ভিডিঅ'ত মই কৈছোঁ অসমীয়া লোকসাহিত্য, মালিতা, লোকগীতৰ ওপৰত মই আলোচনা কৰিছোঁ। নেক্সট ভিডিঅ'ত মই এইখিনি আলোচনা কৰিম, ফকৰা
যোজনা প্ৰবাদ প্ৰবচনৰ ওপৰত আলোচনা কৰিম যিহেতু আমি যদি সকলোৱে এইখিনি একেটা ভিডিঅ'তে আলোচনা কৰিবলৈ যাওঁ ভিডিঅ'টো যথেষ্ট দীঘলৈ যায় ফ্ৰিকুৱেণ্টলি আস্ক কুৱেশ্যন আৰু MCQ মই নেক্সট ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম আৰু এই ভিডিঅ'টোৰ ইম্পৰ্টেঞ্চ যদি চাই হাই ছেকেণ্ডেৰী BA MA CTET আছাম টেট আইডল যিবিলাক আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ KK হেণ্ডিক বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো ডিষ্টেঞ্চ লাৰ্ণিং যিটো কোৰ্চ হয় APSCত আৰু অসম বিভাগৰ অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে গতিকে নেক্সট ভিডিঅ'ত মই এইখিনিৰ ওপৰত আপোনালোকক আলোচনা কৰিম লগতে MCQ দিবলৈ যত্ন কৰিম UGC নেট আৰু স্লেটৰ সুবিধা হোৱাকৈ মই এই ভিডিঅ' ছিৰিজটো প্ৰস্তুত কৰিছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই যথেষ্ট ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগৰ বন্ধু বান্ধৱীবিলাকক শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব শেষত মই পংকজ বৰুৱাই আপোনালোকক ধন্যবাদ জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে